সামাজিকভাৱে কাম কৰি পুনৰ চৰ্চাত মতিউৰ ৰহমান ওৰফে ৰাজু। সকলোৰে হিয়াৰ আৱদ্ধ হৈ পৰে মতিউৰ ৰহমান ওৰফে ৰাজু। আনকি আগন্তুক ৫৫ নং ধিং সমষ্টিৰ বেচামাৰী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্বৰ দাবীদাৰ। ৰাইজেও বিচাৰি আছে বেচামাৰী জিলা পৰিষদৰ পৰা মতিউৰ ৰহমানক। তাৰে প্ৰমাণ কৰি দেখুৱালে ৰাইজে। যোৱা নিশা মৈৰাধজ গাঁও পঞ্চায়তত এখনি মত বিনিময় সভা অনুষ্ঠিত হৈছে, য'ত শ শ ৰাইজে মতিউৰ ৰহমানক কাষত পাই খুবেই আনন্দিত হয় আৰু এইবাৰ আমি বেচামাৰী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থী হিচাপে বিচাৰো বুলি মত প্ৰকাশ কৰে। লগতে কটৰকুৰি মৈৰাধজ বেচামাৰী লালিপথাৰ হাতীমুৰি আৰু তাঁতিকটা পঞ্চায়ততো ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে মতিউৰ ৰহমানে। নগাঁৱৰ পৰা এহি আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। মোৰ নাম মহম্মদ মতিউৰ ৰহমান, ৰাজু বুলিও মাতে। মোৰ দেউতাৰ নাম মহম্মদ ইয়াকুব হুছেইন। মই বেচামাৰী জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জিলা পৰিষদৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী। মই আশা কৰোঁ মোক ভাৰতীয় জাতীয় কংগ্ৰেছ দলে যদি মোক টিকেট দিয়ে জিলা পৰিষদত, তেতিয়াহ'লে মই বিপুল ভোটত জয়ী হ'ম। মই বহুতখিনি জেগাতো মিটিং কৰি আছোঁ। এই যোৱা নিশাটো মই মৈৰাধজ গাঁও পঞ্চায়ত এখন মিটিং কৰিছোঁ। প্ৰত্যেকটো জেগাতে মই যিমানখিনি মিটিং কৰি আছোঁ, ৰাইজে মোক মাতি নি পেলাই মিটিং কৰি আছে। ৰাইজৰ বহুত সঁহাৰি পাইছোঁ। ৰাইজৰ এটা কথাই যে আমাৰ বেচামাৰী জিলা পৰিষদ বহুত দিনৰ পৰা আছিলে, কিন্তু আজিলৈকে কোনো জিলা পৰিষদৰ প্ৰাৰ্থী বেচামাৰী জিলা পৰিষদৰ পৰা ওলোৱা নাছিলে, যোনটো কাৰণে ৰাইজে বহুত আনন্দিত হৈছে। ৰাইজৰ বহুত আশা মই জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে থাকিলে, কিন্তু ৰাইজৰ কথাটো হ'ল যে মই জিলা পৰিষদ খেলিব লাগে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মোক যদি টিকেট দিয়ে, তেতিয়াহ'লে মই বিপুল ভোটত জয়ী হ'ম। আৰু সকলো ৰাইজেই বেচামাৰী জিলা পৰিষদৰ ভিতৰত কটুৱাগুৰি, মৈৰাধজ, বেচামাৰী, হাতীমুৰীয়া, তাঁতিকটা, লালিপথাৰ যিখিনি 6টা জিপি আছে, 6টা জিপিৰ মানুহে এটা কথাই যে এইবাৰ মতিউৰ ৰহমান আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী হ'ব লাগে। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলক মই আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ যাতে মোক টিকেট দিয়ে আৰু মই এটা নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত বিপুল ভোটত জয়ী হ'ম বুলি মই আশাবাদী।